হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। জব ভেকেঞ্চি এটা ভিডিঅ' লৈ আহিলোঁ আৰু এই জব ভেকেঞ্চি নটিফিকেশ্যনটো SLRPRBৰ পৰা আহিছে, মানে ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড আছাম অসমৰ। আৰু ইয়াতে কেইবাখনো ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগ পোষ্ট ওলাইছে, মানে টোটেল কিমান পোষ্ট সেইটো চাই লোৱা। আৰু ইয়াতে কোনে এপ্লাই কৰিব পাৰিবা সেইটো মই দেখাই দিওঁ, কাৰণ বহুত ষ্টুডেণ্ট আছে মোক সুধি থাকে, দাদা কি জব আহি আছে বা কিবা আপডেট দিব। চ' ইয়াতে ফাৰ্ষ্ট অফ অল মই ক'ম যে টোটেলি যিমানখিনি আছে আছাম পুলিচৰ ফৰেষ্ট APRৰ পৰা আহিছে। আৰু ইয়াতে মই ফাৰ্ষ্টত কৈছোঁ যে ইয়াতে 211 পোষ্ট ফৰেষ্ট গাৰ্ড গ্ৰেড 1, ফৰেষ্টাৰ গ্ৰেড 1 মানে ফৰেষ্ট গাৰ্ডে ফৰেষ্টাৰ গ্ৰেড 1ৰ 211 পোষ্ট, 504 পোষ্ট ফৰ দ্য ফৰেষ্ট গাৰ্ড, তাৰপিছত 74 পোষ্ট ফৰ দ্য গেম ৱাচাৰ, 405 পোষ্ট ফৰ AFPF কনষ্টেবল ফৰেষ্ট ডিপাৰ্টমেণ্টত যিবোৰ পুলিচ লাগে সিহঁতৰ কাৰণে। তাৰপিছত কিমান পোষ্ট 405, 642 পোষ্ট কনষ্টেবলৰ কাৰণে, পুলিচ কনষ্টেবল যিবোৰ ৰাখে, 1 পোষ্ট কনষ্টেবল UB, তাৰপিছত 1 পোষ্ট ফৰ দ্য ছাব অফিচাৰ, 337 পোষ্ট ফৰ দ্য ফায়াৰমেন। আমি দেখোঁ যে ক'ৰবাত জুই লাগিলে ফায়াৰমেনৰ দৰকাৰ হয়, আৰু সেইটো অসম গভৰ্ণমেণ্টে বা আছাম পুলিচৰ আণ্ডাৰতে থাকে, ফায়াৰমেনৰ মানে অথৰিটিৰ আণ্ডাৰতে থাকে। চ' 337 ফায়াৰমেনৰ পোষ্ট ওলাইছে, 41 পোষ্ট ফৰ দ্য ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। তাৰপিছত 733 পোষ্ট অফ কনষ্টেবল গ্ৰেড 3ৰ, গ্ৰেড 3ৰ, আৰু 11 পোষ্ট ফৰ দ্য বেণ্ডমেন কনষ্টেবল। চ' আৰু কিবা কিবি দিছে। আৰু ইয়াতে দৰমহাটো 14,000ৰ পৰা 70,000লৈকে, 12,000ৰ পৰা 52,000লৈকে। বাকী নৰ্মেল তুমি অসমৰ চিটিজেন, অসমৰ ডমিচাইল আছে যদি বিন্দাছ এপ্লাই কৰিব পাৰিবা। ইয়াতে ৰিজাৰ্ভেশ্যন ডিটেইলছ দিয়া হৈছে যে কিমানখন চিট কাৰ বাবে মানে এল'কেট কৰা হৈছে। মেলৰ কাৰণে 88, আনৰিজাৰ্ভ যিবোৰ মানে জেনেৰেল আনৰিজাৰ্ভ 88, ফিমেলৰ কাৰণে 37, OBC 34, 15, ব্ৰেকাৰটো চাই ল'বা। তাৰপিছত SCৰ কাৰণে 9টা। এইটো ডিটেইলছ অফ দ্য পোষ্ট অফ দ্য 211 পোষ্ট, যিকেইটা যিমান মানে পোষ্ট আছে চবৰে ব্ৰেকআউট দিছে। ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে 211 পোষ্ট ইয়াতে ভাগ কৰা আছে, কোনে কিমানখন পাব। তাৰপিছত ইয়াতে ফৰেষ্ট গাৰ্ডৰ কাৰণে, ফৰেষ্ট গাৰ্ডৰ ব্ৰেকআউট কৰা হৈছে 193 আনৰিজাৰ্ভ ফৰ মেল আৰু 83 ফিমেল। OBC MOBC 76, 33। তাৰপিছত SCৰ কাৰণে 11টা, মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 5টা। ST প্লেইনৰ কাৰণে 69, মেলৰ কাৰণে, ফিমেলৰ কাৰণে 29, ST হিলছৰ কাৰণে 2টা। চ' টোটেল 504 পোষ্ট চাই ল'বা। তাৰপিছত তোমালোকে SLPRB মাৰিলেও মানে এই নটিফিকেশ্যনটো পাই যাবা। তাৰপিছত 74 পোষ্ট কিহৰ কাৰণে, কেটেগৰী অফ দ্য গেম ৱাচাৰ, ইয়াতেও ব্ৰেকাৰটো চাই ল'বা, 27, 12, 10, 4। তাৰপিছত SC STৰ কাৰণেও আছে। তাৰপিছত AFPF কনষ্টেবল গ্ৰেড 3, গ্ৰেড পে 5,600। ইয়াতে চাবা 106, আনৰিজাৰ্ভৰ কাৰণে 13 পোষ্ট, MOBCৰ কাৰণে 150, OBCৰ কাৰণে OBC আৰু MOBCৰ কাৰণে 150টা পোষ্ট আছে, ইয়াতে চাই ল'বা। আৰু SC STৰ কাৰণে। তাৰপিছত আৰু এইখিনি যিটো কনষ্টেবল কেটেগৰীৰ আছে 642 পোষ্ট আছে, ইয়াতেও ব্ৰেকআউটটো চাই লোৱা। তাৰপিছত মই স্ক্ৰল কৰি দিছোঁ, কিয়নো এইখিনি তোমালোকে চাবই পাৰিবা, যেতিয়া এপ্লাই কৰিবা তোমালোকে কোনটো পোষ্টত এপ্লাই কৰিবা চাবই পাৰিবা। তাৰপিছত ইয়াতে কোনে এপ্লাই কৰিব পাৰিবা, ইয়াতে আৰু এটা ভাল জব হ'ল এইটো কনষ্টেবল গ্ৰেড 3, 733 পোষ্ট আছে, 733 পোষ্ট। চ' ইয়াতে মই এলিজিবিলিটি ক্ৰাইটেৰিয়া গৈছোঁ। এইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। তাৰপিছত ST ST OBCৰ কাৰণে মানে এজ ৰিলেক্সেশ্যন আছে। চোৱা, SC ST আৰু ST SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBCৰ কাৰণে 3 years ৰিলেক্সেশ্যন।
আৰু ইয়াতে দিয়া হৈছে চোৱা এটা বস্তু দিয়া হৈছে যে তোমাৰ ডেট অফ বাৰ্থ ফৰ দ্য সাব অফিচাৰ ইয়াতে দিয়াই আছে গোটেইখিনি কোনটোৰ বাবে কি কেনেকুৱা এজ হ'ব লাগিব সাব অফিচাৰৰ কাৰণে এপ্লিকেণ্ট নট বৰ্ণ বিফোৰ 1/1/2002 সাব অফিচাৰৰ কাৰণে ফৰেষ্ট গ্ৰেড 3 বেডমেন কনষ্টেবল ফৰেষ্টাৰ গ্ৰেড 1 400 কিবা 211 পোষ্ট আছে ইয়াতে গেম চেঞ্জাৰ ফৰেষ্ট গাৰ্ড 400+ পোষ্ট আছে সিহঁতৰ ডেট অফ বাৰ্থ কিমান হ'ব লাগিব নট বিফোৰ 11 এইটো এজটো চাগে 18 পৰা 25 আছে অ'কে চ' এইখিনি পঢ়িবা মানে 2000 মানে 1 পৰা এপ্লাই কৰিব পাৰিবা কিছুমান 2002 আগত পিছত কৰিব লাগিব 18 ইয়াৰ্ছ যিবোৰ কিছুমান আছে আৰু কৰা আছে ইয়াতে মেইন এডুকেশ্যন কোৱালিফিকেশ্যন ফৰেষ্টাৰ গ্ৰেডৰ কাৰণে ভালকৈ মন কৰিবা ফৰেষ্টাৰ বেচেলৰ ডিগ্ৰী ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'লে হ'ল যিকোনো ডিপাৰ্টমেণ্ট বা যিকোনো ডিগ্ৰী হ'লে হ'ল মেইন কথা ডিগ্ৰী হ'লে হ'ল তাৰপিছত সাব অফিচাৰ কনষ্টেবল ইয়াতে HS সায়েন্স লাগিব ফিজিক্স কেমেষ্ট্ৰি বা মেথছ লাগিব PCM অ'কে সাব অফিচাৰৰ কাৰণে PCM লাগিব এইখিনি মেণ্ডেটৰী ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ ইয়াতে অনলি সায়েন্স ইয়াতে সায়েন্স ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ধৰি দিয়া নাই বাট সাব অফিচাৰৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ধৰি দিছে বাট ফায়াৰমেনৰ কাৰণে চিম্পল কেৱল সায়েন্সৰ হ'লে হ'ল ফৰেষ্ট গাৰ্ডৰ HS প্লাছ মানে 10+2 মানে 12+ হ'লে হ'ল আৰু ৰিকগনাইজ বৰ্ড হ'লে হ'ল অ'কে তাৰপিছত কনষ্টেবলৰ কাৰণে HSLC মানে HSLC ক্লাছ 10ৰ কাৰণে ক্লাছ 10ৰ যদি কোনোবা আছে পঢ়া বাদ দিছে সিহঁতেও এপ্লাই কৰিব পাৰিব অ'কে তাৰপিছত মেণ্ডেটৰী কোৱালিফিকেশ্যন কনষ্টেবল গ্ৰেড 3ৰ যদি হোম গাৰ্ড চাৰ্টিফিকেট অৰ মিনিমাম NCC চাৰ্টিফিকেট আছে সিহঁতৰ কাৰণে বেনিফিট অ'কে চ' এইখিনি আৰু ফিজিকেলি ষ্টেণ্ডাৰ্ড জেনেৰেলৰ OBC MOBC 133 চেণ্টিমিটাৰ মেলৰ হ'ব লাগিব মানে লং মানে হাইট আৰু 150 ফিমেলৰ আৰু ST প্লেন এণ্ড হিলছৰ কাৰণে 153 145 অ'কে এইখিনি আছিল হাইট তাৰপিছত চেষ্টটো মিলি যায় চেষ্টটো মিলাব পাৰি বাট ইয়াতে ইম্পৰ্টেণ্ট কথা হ'ল যে এডুকেশ্যনটো চাই ল'বা এডুকেশ্যন 12+ৰো আছে ডিগ্ৰী পাছৰো আছে HS ছায়েন্সৰো আছে PCM ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সৰ কাৰণেও আছে তাৰপিছত ডিগ্ৰীৰ কাৰণেও আছে তাৰপিছত ইয়াতে আৰু এটা এজ ৰিলেক্সেশ্যনটোতো গমেই পোৱা আৰু ইয়াতে ফেচ কৰিব প্ৰব্লেমকেইটা অনলি জেনেৰেল বা যিকেইটা আনৰিজাৰ্ভ কেটেগৰীৰ ষ্টুডেণ্ট সিহঁতে ইয়াতে লিখাই আছে ফৰ দ্য সাব অফিচাৰ মই এগেইন কৈ দিছোঁ নট বিফোৰ 1/1/2002 মানে ইয়াৰ আগত হ'ব নালাগে অ'কে নট লেটাৰ দেন 1/1/2006 ইয়াৰ ভিতৰত হ'ব লাগিব মানে 1/1/2002ৰ পৰা ষ্টাৰ্ট কৰি 1/1/2006ৰ ভিতৰত তোমাৰ বৰ্ণ হ'ব লাগিব মানে জন্ম হ'ব লাগিব তাৰপিছত কনষ্টেবল গ্ৰেড 3ৰ বৰ্ণটো হ'ব লাগিব নট বৰ্ণ 1986ৰ পৰা নট লেটাৰ দেন 2008 মানে তাৰে আগত পাৰিব অ'কে এইখিনি এজটো চাই ল'বা ইয়াতে বহুত এজ ৰিলেক্সেশ্যন আছে আৰু আনৰিজাৰ্ভৰ কাৰণে 18 বছৰ পৰা 25 বছৰ বা 30 বছৰ এনেকুৱালৈকে কৰিব পাৰিব অ'কে চ' এইখিনি আছিল বহুত ভাল এটা অপৰচুনিটি আহিছে বহুত ষ্টুডেণ্টে পাব বা HS লেভেল ক্লাছ 10 লেভেল 12 লেভেল ডিগ্ৰী লেভেল জব ইয়াতে আছে বহুত পোষ্ট 642 পোষ্ট তাৰপিছত 504 পোষ্ট তাৰপিছত 211 পোষ্ট এইটো বহুত ভাল গ্ৰেড ফৰেষ্টাৰ গ্ৰেড যিটো বহুত A+ মানে তোমাৰ জব A+ জব একদম তাৰপিছত ফৰেষ্ট গাৰ্ডো ভাল জব ফৰেষ্ট গাৰ্ড এইটো A+ ধৰি লোৱা ফৰেষ্ট গাৰ্ড A+ জব একদম চ' এইখিনি আছিল যে ভেকেঞ্চি আহিছে এপ্লাই কৰিব পাৰিবা লগ ইন কৰিবা প্ৰথমত ৰেজিষ্ট্ৰেশ্যন কৰি কোনোবা যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে যদি কৰা নাই যিবোৰ ষ্টুডেণ্টে চাই থাকা মোক ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা ৰেজিষ্ট্ৰেশ্যন একদম চিম্পল তোমাৰ নাম আধাৰ কাৰ্ড বা এমপ্লয়মেণ্ট এক্সেছ বনাই লৈ ৰেজিষ্ট্ৰেশ্যন কৰি তাৰপিছত এপ্লাই কৰি দিবা এপ্লাই কৰিব পাৰিবা বিন্দাছ এপ্লাই কৰি দিয়া জব যদি লাগে অ'কে চ' সেইকাৰণে বনাই দিলোঁ ভিডিঅ'টো যে জব ভেকেঞ্চি আহিছে চ' থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে ভালে থাকা কুশলে থাকা থেংক ইউ